নগাঁৱৰ জাজৰিত ভয়ংকৰ ঘটনা। চিকিৎসালয়ত চিকিৎসা কৰাবলৈ যোৱা ছাত্ৰক স্বাস্থ্যকৰ্মীয়ে মূৰত ঢালিলে এচিড। জাজৰি আব্দুল ইলহাম ৰহমান নামৰ ছাত্ৰগৰাকী দুৰ্ঘটনাত পতিত হৈ মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। আঘাতপ্ৰাপ্ত ছাত্ৰজনক চিকিৎসাৰ বাবে দলংঘাটৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত যায় যদিও চিকিৎসকে ছাত্ৰগৰাকীৰ মূৰত ঢালি দিয়ে এচিড। মই ল'ৰাটোক ড্ৰেছিং কৰিবলৈ লৈ গৈছোঁ, মোৰ সৰু ছোৱালীজনীও গৈছে, তেখেতো গৈছে। ড্ৰেছিং কৰিবলৈ লৈ যাওঁতে এনেকৈ বহুৱাই দিছোঁ, বটল এটা এনেকৈ ঢালি দিছে। ঢালি দিয়াত ল'ৰাটোৱে যেতিয়া একদম চটফট কটা চোৱাৰ নিচিনা চিঞৰিছে, মই এনেকৈ উনাখন দি অকণ মুচি দিছোঁ। বিয়পি আহিছে, তেখেতে ঢালি দিছে। বাইদেৱে ঢালি দিয়াৰ লগে মই যেতিয়া এনেকৈ কৈ দিছোঁ, দুবাৰমান ফুলি আহিছে, তেনে ক'লা হৈ গৈছে, জ্বলা নিচিনা জেগাডোখৰ। মই বোলো বাইদেউ এইটো ঔষধটো এনেকুৱা নহয়, কাৰণ জ্বলি গৈছে। মোক কৈছে তই বেছি জানা। নহয় বাইদেউ এইটো এচিড হ'ব, কাৰণ এচিডটোহে এনেকুৱা। বাপেকে তেনেকুৱাতে হাতত একে এক টোপালমান পেলাই চালে বাপেক একে চতিয়ান বতিয়ান কৰি ৰখিবলৈ পোৱা নাই নহয়। কৈছে এইটো কি? মই বোলো এচিড। এইপিনে যেতিয়া হুলস্থুল কৰিছে, কৈছে হুলস্থুল নকৰিব, হেৰি আপোনালোকক এতিয়া ৰেষ্ট কৰিম, ইয়াত ক'ত হস্পিটেলত হুলস্থুল কৰা আইন পালে। কিন্তু তাই স্কিন বেয়া কাৰণে হেৰি কৰিছে। কোৱা লগে লগে এইফালে ডক্তৰ আহি নাৰ্ছ বাইদেউ আহি ধুমধাম আপোনাৰ বটলটো লুকুৱাইছে, বটল দিয়ক। কিন্তু ল'ৰাটো যেন ট্ৰিটমেণ্ট কৰিব লাগে তেওঁলোকে সেইটো কোৱা নাই। ক'ত বটলটো লুকুৱাব লাগে সেইটোহে কৰি আছে। কৈ থাকোঁতে মই বোলো মোবাইলটো আছে গাড়ীত, মোবাইলটো আনোগৈ। মোবাইলটো এইপিনে আনিবলৈ যাওঁতে এজন ছাৰে মোক মোবাইল আনিছে বুলি মোবাইলটো থাপ মাৰি ধৰি ৰাখিছে। তাৰ বোলো মোক মোবাইল দিয়ক, মইতো ঘৰলৈ ফোন কৰিব লাগে কিবা এটা। নিদিয়ে, কৈছে ভিডিঅ' কৰিবি। মই এনেকৈ আনোতে বাইদেউজনীয়ে মাস্ক মুখত লৈ লৈছে, এনেকৈ ধৰিছে, আৰু এটা ছাৰে মোক এনেকৈ হেৰি কৰিছে, কৈছে এক ভিডিঅ' কৰ। মই বোলো মোৰ এজন বাচ্চা চটফটাই ফুৰিছে, আপোনালোকে এচিড ঢালি দিছে, মই মাকজনী নিচৰিম আৰু আপোনালোকে মোৰ ওপৰত কেছ দিয়ে। ল'ৰাটোক আপোনালোকে চিকিৎসা কৰক, তেখেতসকলৰ অন্যায় বটলটো লুকুৱাবলৈ লাগে। ল'ৰাটোৰ নাম কি? মহম্মদ আব্দুল ইলহাম ৰহমান। পৰিয়ালৰ সন্মুখত চিকিৎসকে ছাত্ৰজনৰ মূৰত এচিড ঢালি দিয়াত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মোৰ বন্ধুৰ ল'ৰা হয়। 18 তাৰিখে তেওঁ মূৰটো ফাটিছিলে। ফাটোতে দলংঘাট চিভিল হস্পিটেলত লৈ যোৱা গৈছিলে, আৰু লৈ যাওঁতে তেখেতৰ 3টা চিলনি পৰে মূৰত। 10 বছৰৰ বাচ্চা হয়। আৰু কালি ড্ৰেছিঙৰ কাৰণে তেখেতসকলে লৈ গৈছিলে মানে আপোনাৰ ডক্টৰ তাত। লৈ যাওঁতে ড্ৰেছিং কৰোঁতে নাৰ্ছে য'ত নেকি আয়ডিন বা তেনেকুৱা প্ৰয়োগ হয়, আপোনাৰ তাত এচিড আছিলে। মূৰত দিওঁতে 3টা জেগাত ঘাইল হৈছে, অলৰেডি আপোনালোকে দেখিছে চাগে। আৰু তেনেকুৱা এটা পৰিস্থিতি হোৱাত অলপ উত্তপ্ত এটা পৰিস্থিতি হয়, কাৰণ বাপে মাকহঁতে চিৰিয়াছ হৈ অলপ হুলস্থুলটো কৰিছিলে যে কি হৈছে কি নাই হোৱা। তেনেকুৱা অৱস্থাত নাৰ্ছকেইজনীৰ পৰা ধৰি ডক্টৰলৈকে তেখেতৰ কোনো ভাল এটা ৰেছপন্স নাই। ডক্টৰে এইটোৱে ক'ব বিচাৰিছে যে আপোনালোকে হুলস্থুল নকৰিব, আমি পুলিচ মাতিম। কিন্তু ডক্টৰজনী এইটো কৰিব লাগিছিলে যে কিবা এটা হৈ গৈছে যে আমি ঠিক কৰিব পাৰোঁ, প্ৰব্লেমটো ছল্ভ কৰিব পাৰিম, যে আমি ঠিক কৰিম, সেইটো নক'লে কিন্তু। আৰু উল্টাই ধমকি দিয়ে। আৰু যিটো মেডিচিনৰ বটলটো তেখেতে লুকুৱাবলৈ চেষ্টা কৰে। লুকুৱাবলৈ যোৱাত টানি অনা লৈ গৈছে, মেডিচিনৰ বটলটো আছে লগত। আৰু তাৰপিছত আমি নগাঁও লৈ যাওঁতে তেখেতক নগাঁৱত ট্ৰিটমেণ্ট কৰোৱা হয়। যেতিয়া গম পোৱা গৈছে সেইটো এচিড হয়। উপায়ন্তৰ হৈ ছাত্ৰগৰাকীৰ পৰিয়ালে চিকিৎসক স্বাস্থ্যকৰ্মীৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। হস্পিটেলত আজি যিটো অঘটন ঘটিল, এই অঘটনটো ঘটাৰ একমাত্ৰ কাৰণ হ'ল নাৰ্ছ আৰু ইয়াৰ ষ্টাফৰ অজ্ঞতা। এওঁলোকৰ সচেতনতা আমি অভাৱ দেখিছোঁ। গতিকে আমি চৰকাৰক আহ্বান জনাম, আমি অসমৰ স্বাস্থ্যমন্ত্ৰীক আমি অৱগত কৰিছোঁ যাতে
এনেধৰণৰ অনভিজ্ঞ ষ্টাফ যাতে কোনো হস্পিটেলত যদি আছে তেতিয়াহ'লে এওঁলোকক অতি শীঘ্ৰেই এওঁলোকক ইয়াৰ পৰা অব্যাহতি দিব লাগে। ঢিঙৰ পৰা দিব্যজ্যোতি দাস, দৈনিক অগ্ৰদূত ডিজিটেল।